আদালতত সম্পত্তিৰ গোচৰ নিষ্পত্তিকৰণ নোহোৱাকৈ কাঢ়ি ল'লে 8 বিঘাকৈ মাটি জিলা আদালতক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন। অবিভক্ত দৰং জিলাৰ এগৰাকী নেপাল দে নামৰ বৃদ্ধই পৈতৃক সম্পত্তিৰ বাবে বিগত প্ৰায় 14 বছৰে যুঁজ দিছে। ওদালগুৰি জিলাৰ অন্তৰ্গত খাগাৰাৰ ৰঞ্জন ধৰ নামৰ ব্যক্তিজনে বলপূৰ্বকভাৱে প্ৰায় 8 বিঘা খেতি মাটি কাঢ়িবলৈ ভয় ভাবুকি দিয়াত যোৱা প্ৰায় 14টা বছৰে দৰঙৰ মঙলদৈ দেৱানী আদালতত আহযাহ কৰিবলগীয়া হৈছে। জিলাৰ দেৱানী আদালতে বিবাদমান মাটিত নেপাল দেক ৰঙাখুটি মৰাৰ বাবে হুকুম দিয়ে আৰু সেই মৰ্মে লাল জন্দা লগাই থোৱা অৱস্থাতে কিছুদিন আগতে ৰঞ্জন ধৰে পথাৰত দা কুঠাৰ কোদাল লৈ ট্ৰেক্টৰেৰে মাটি চহায়। বাধা দিয়াত প্ৰাণে মৰাৰ ভাবুকিহে দিয়ে বুলি অভিযোগ কৰিছে। দেৱানী গোচৰ চলি থকা সময়তে কেনেকৈ বলপূৰ্বকভাৱে বিনা অনুমতিত পথাৰত মাটি চহাব পাৰিলে, এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। কি হৈছিল আপোনাৰ মাটি সংক্ৰান্ত? গাঁও বৰলাঘাট, পোষ্ট অফিচ বৰলাঘাট, থানা চিপাজাৰ। আৰু আপোনাৰ নামটো? মোৰ নাম শ্ৰী নেপাল দে। মাটিটো আছে 8 বিঘা 2 কঠা 17 লেচা একেদাগৰে। কিমান দাগ নম্বৰ? দাগ নম্বৰ 241 আৰু 152 দাগ নম্বৰ। কেতিয়া আপোনালোকে মাটিটো সম্পৰ্কত কেছ হৈছে? 2006 কেছ দিছো। ক্ৰিমিনেল কেছ দিছিলো। উকিলজন মৰিল, ঢুকোৱাৰ পাছত মই আকৌ দেৱানী কেছ কৰিলো। আকৌ তাৰপিছত আকৌ এই কেছটো আকৌ মোৰ ডেট ফেল হ'ল বুলি এই জাজমেণ্ট ওলাইছে। মোৰ কেছ ডেট ফেল হৈ গৈছে বুলি। হাজিৰ হোৱা নাছিল? হাজিৰ হৈছো, মই তাৰিখে হাজিৰ হৈছো। মই হোৱা নাই, পালিত পুত্ৰ বুলি সিহঁতে দাবী জনাইছিল। এই কোৰ্টত দিছিল পালিত পুত্ৰ। তাৰ পালিত পুত্ৰ কোনো ডকুমেণ্ট দেখাব পৰা নাই। গাঁৱৰ 2জনে সাক্ষী দিছে, মই দেখা পাইছো ঘৰত থাকা বুলি। পালিত পুত্ৰৰ কোনো ডকুমেণ্ট নাই। ভোটাৰ লিষ্ট তাৰ দেউতাকৰ লগত নাম, মই কাজ কাম কৰিছো, তাৰে ফটোকপি আছে। এতিয়া মাটিটো কোনে ল'ব বিচাৰিছে, লৈছে কোনে? ৰঞ্জন ধৰ বলপূৰ্বক সিহঁতে দা লাঠি লৈ হাল মাৰছে। কেতিয়া? এই আজি 10 দিনমান হ'ল। পথৰৰ মাটি খেতি কৰাৰ কাৰণে হেৰি কৰিছে? খেতি কৰাৰ কাৰণে। আৰু 20 বছৰে পৰি আছিল মাটিটো, কেছ চলি আছিল। ময়ে নিজে দিয়া আছিল। ৰাজধানী ময়ে দিছিলো কোৰ্টৰ পৰা অৰ্ডাৰ কৰি। মাৰামাৰি হৈছিল, আইনগত কেছ। এতিয়া কোনো কোৰ্টৰ ৰিজাল্ট নোলোৱাকে, মীমাংসা নোহোৱাকে তেওঁলোকে হাল মাৰছে। কোনো কাগজ পাতি মই বাধা দি মই লেংৰা মানুহ হাক দিছিলো, হাক দিলে কিব দা চা দেখা পাই মই ভয়তে যাব নাই। অকস্মাত যদি থানাত গৈছিলো, থানাৱালা কৈছে নাই মাৰামাৰি হ'লে আমি কেছ লওঁ, নহ'লে কেছ নলওঁ, মাটিৰ কেছ নলওঁ বুলি কৈছে। এজিচি অফিচত জনোৱা নাই, কিমান যাম এতিয়া। আপোনাৰ ঘৰত কোন কোন আছে? লগত আৰু ময়ে কেছ লগাই আছো। আছে সুদেকা আছে, ভয়তে নাযায়। ৰঞ্জন ধৰৰ ওপৰত। ৰঞ্জন ধৰ, পিতা হ'ল বীৰেন্দ্ৰ ধৰ, স্বৰ্গীয়। গাঁও একেৰ নহয়, বেলেগ গাঁও। খাগাৰা BTD। আপোনাৰ হ'ল নন BTD বৰলাঘাট। উচিত বিচাৰ নাপালো, কোৰ্টৰ পৰা কোনো উচিত বিচাৰ নাপালো। এতিয়া সিহঁতে বল কৰি নিলা মাটি, বল কৰি। মোক লাগে মোৰ পিতৃ সম্পত্তি, কাজ কাম মই কৰিছো। তাৰপিছত এইটো আপোনাৰ তেওঁক আধা অংশ দিব ইচ্ছা আছিল না নাই? আধা অংশ এতিয়া ৰঞ্জন ধৰক যদি এতিয়া ৰাইজে হেৰি কৰি দিয়ে বা কোৰ্টৰ পৰা দিয়ে তেতিয়াহ'লে বেলেগ কথা, কিন্তু কোৰ্টৰ পৰা নেদে নহয়। সিহঁতে বল কৰি লৈছে, সিহঁতে বোলে হেৰি এই কোৰ্টৰ পৰা ৰায় পাইছে বোলে। ৰায় পোৱাটো কাগজ দেখা নাই, কাগজত দেখা নাই কোৰ্টৰ পৰা। মই নাজানো। সিহঁতৰ কোন কোন আছে? ৰঞ্জন ধৰ আছে সিহঁতে ভাই ককাই 7জন। গোটেইকেইটা লগ লাগি সিহঁতে সেইটো কৰিছে, দখল কৰিছে, জোৰ জবস্তি। সিহঁতে চব খেতি মাটি 8 বিঘা 2 কঠা 17 লেচা উইল কৰা মাটি, মেদি নহয়, একচনে মাটি। মুখ্যমন্ত্ৰীক জনাইছো,
অনুৰোধ কৰিছোঁ